মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু সকলোৱে ভালকৈ পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছা। এতিয়া মই আজি যিটো ভিডিঅ' বনাবলৈ লৈছোঁ তোমালোকৰ এই ভিডিঅ'টো কি হ'ব, থাৰ্ড ছেমিষ্টাৰ যিখন ইকনমিক্সৰ মেজৰ পেপাৰ ইণ্ডিয়ান ইকনমিক্স C4 তাৰ যিটো ফ'ৰ্থ ইউনিটটোত আনএমপ্লয়মেণ্টৰ যিটো পৰ্চন আছে সেই আনএমপ্লয়মেণ্টৰ কুৱেশ্যনটো তাত আহে। আনএমপ্লয়মেণ্টৰ ৰিজনো আহে আৰু লগতে আনএমপ্লয়মেণ্ট দূৰীকৰণৰ কাৰণে, নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ পলিচি এডপ্ট কৰিছে সেই পলিচিখিনিৰ কথা আহে আৰু সেই পলিচিখিনিৰ বিষয়ে তোমালোকক মই ইয়াত উল্লেখ কৰি দিছোঁ। আৰু যিহেতু বহুত পলিচি আছে তাৰ ভিতৰত যিখিনি নতুনকৈ চৰকাৰে গ্ৰহণ কৰিছে সেই পলিচিখিনি মই তোমালোকৰ ইয়াত দাঙি ধৰিছোঁ, গতিকে তোমালোকে এইখিনি চাবাচোন। আৰু লগতে এই একেখিনি বস্তুৱে তোমালোকৰ যিসকলে থাৰ্ড ছেমিষ্টাৰত জেনেৰিক পেপাৰখন ৰুৰেল ডেভেলপমেণ্ট লৈছা, ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে এই গোটেই বস্তুখিনি একেই হয়, গতিকে মই ভিডিঅ'টো একেলগে বনাইছোঁ, তোমালোকে চাবা দুইটা বস্তু তোমালোকৰ একেধৰণে হয়। আৰু এতিয়া তোমালোকৰ কি হৈছে, যিখিনি বস্তু মই দিছোঁ সেই বস্তুখিনি কুৱেশ্যন ৱাইজ যদি এনেকৈ দিয়া হয় যে ভাৰতত নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন সমস্যাসমূহৰ বিষয়ে ব্যাখ্যা কৰা, এক্সপ্লেইন দ্য ভেৰিয়াছ মেজাৰ্ছ টেকেন টু দ্য এলিভেট আনএমপ্লয়মেণ্ট ইন ইণ্ডিয়া বা এলিভেশ্যন আনএমপ্লয়মেণ্ট বা ৰিমুভ আনএমপ্লয়মেণ্ট প্ৰব্লেম ইন ইণ্ডিয়া। গতিকে তেনেকুৱা ধৰণে যদি কুৱেশ্যন আহে তেতিয়া তোমালোকে ইয়াত যিমানকেইখন মই পলিচি উল্লেখ কৰিছোঁ গোটেই পলিচিৰ বিষয়ে ডিটেইলছ লিখিব নালাগে, জাষ্ট নামটো লিখি তাৰ মেইন কথাখিনি লিখিলেই হ'ব। কিন্তু তোমালোকৰ কেতিয়াবা কি হয়, কোনোবা এখন স্পেচিফিক পলিচিৰ কথা, এতিয়া প্ৰথমৰ যিখন দিছোঁ স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ কথা দিছোঁ, গতিকে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ বিষয়ে লিখিবলৈ আহিব পাৰে। সেইকাৰণে মই বস্তুখিনি অলপ বহলাই দিছোঁ যাতে তোমালোকৰ কুৱেশ্যনটো যদি সেই পলিচিখনৰ ওপৰত বহলকৈও লিখিবলৈ আহে তেতিয়াও তোমালোকে লিখিব পাৰিবা। গতিকে এই প্ৰশ্নটো কিন্তু এনেকুৱা ধৰণৰ ইকনমিক্স মেজৰ যিখন C12 তাতো হ'ব আৰু লগতে জেনেৰিকৰ যিখন ৰুৰেল ডেভেলপমেণ্টৰ পেপাৰ হ'ব তাতো তোমালোকৰ তেনেকৈ পলিচিবোৰৰ বিষয়ে উল্লেখ কৰিবলৈ আহিব পাৰে। গতিকে এইকাৰণে যেনেকৈ দিছোঁ দীঘলকৈ এইখিনি তোমালোকে অলপ মনত ৰাখিবলৈ চাবা। যদি ডাইৰেক্ট কুৱেশ্যনটো এনেকুৱা ধৰণে আহে তেতিয়া কিন্তু গোটেই পলিচিবোৰৰ বিষয়ে ডিটেইলছ লিখি তোমালোকে সময় নষ্ট নকৰিবা। সেইটো মানে মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি পলিচি যিমানকেইখন পাৰা নামকেইটা উল্লেখ কৰিবা আৰু লগতে কি কৰিবা, তাৰ মেইন কথাখিনি উদ্দেশ্যখিনিকে লিখিবলৈ চাবা। এতিয়া নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে বা বিভিন্ন পদক্ষেপ লৈছে। তাৰ ভিতৰত আমি যিবোৰ নতুন পলিচি হৈছে সেই পলিচিবোৰৰ ভিতৰত আমি স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ কথা ক'ব পাৰোঁ। এখন ইমান নতুন নহয়, এইখন 1999 চনত গ্ৰহণ কৰা হৈছে, কিন্তু কেইখনমান মই পুৰণা নতুন মিলাই তোমালোকক দিছোঁ। গতিকে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ মেইন কাৰণটো কি, কেতিয়া আঁচনিখন উদ্ভাৱন কৰিছিলে, কি কথা, এই গোটেই কথাখিনি তোমালোকৰ ডিটেইলছ ইয়াত আছে। মই লাইন বাই লাইন পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা আৰু এইখিনি মনত ৰাখি লিখিবলৈ চাবা। তাৰপাছত সুসংহত গ্ৰাম্য উন্নয়ন আঁচনি ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ কথা আহিব পাৰে, শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। বা কুৱেশ্যনটো এনেকুৱা ধৰণে তোমালোকে পঢ়িবা যাতে কুৱেশ্যনটো যেনেকুৱা ধৰণেই নাহক তোমালোকে কৰিবলৈ সাজু থাকিবা। শ্বৰ্ট নোট লিখিবলৈ আহিলে 4 নম্বৰৰ কাৰণে আহিব, গতিকে 4 নম্বৰৰ কাৰণে তোমালোকে এইখিনি যথেষ্ট দিয়া হৈছে প্ৰতিটো পলিচিৰ বিষয়ে সেইখিনি চাবা। যিখিনি দিয়া হৈছে তোমালোকৰ দ্য স্কিম অফ ট্ৰেইনিং ৰুৰেল ইউথ ফৰ ছেল্ফ এমপ্লয়মেণ্ট, গতিকে গ্ৰাম্য যুৱকসকলৰ স্বনিয়োজনৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ আঁচনিৰ কথা আহিছে। সেইখন গ্ৰাম্য যুৱকসকলৰ নিবনুৱা সমস্যা সমাধানৰ বাবে 1979 চনত 1979 চনত এইটোত কি কৈছে, আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল আৰু স্বনিয়োজনৰ বাবে প্ৰতি বছৰে 2 লাখ গ্ৰাম্য যুৱকক প্ৰশিক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। গতিকে এই কথাখিনি তোমালোকে চাবা। তাৰপাছত আমি জৱাহৰ ৰোজগাৰ যোজনাৰ কথা ক'ব পাৰোঁ। জৱাহৰ ৰোজগাৰ যোজনা কেতিয়া আৰম্ভ কৰিছিলে, কি কৰিছিলে, সেইখিনি ডিটেইলছ দিয়া হৈছে। এইখিনি তোমালোকে চাই এইখিনি লিখি ৰাখিবা। অলৰেডি যাৰ হাতত কিতাপ আছে তোমালোকে এইখিনি পলিচিখিনি পাইছাই বা বিভিন্ন কিতাপতো পাবা, কিন্তু এই পলিচিখিনিৰ বিষয়ে তোমালোকে চমুৱাকৈ হ'লেও জানিবা। আৰু ইয়াৰ ভিতৰত ইম্পৰ্টেণ্টটো খুব হৈছে যে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নেশ্যনেল নিশ্চিত আঁচনি MGNREGA, গতিকে MGNREGAৰ বিষয়ে খুব আহি থাকে, গতিকে এনৰেগাৰ ওপৰত তোমালোকে ভালকৈ বস্তুটো মনত ৰাখিবা। গতিকে ইয়াৰ বিষয়ে তোমালোকৰ শ্বৰ্ট নোট নাহিলেও অলপ দীঘলকৈও আহি যাব পাৰে, গতিকে এইখিনি তোমালোকে ডিটেইলছ মনত ৰাখিবলৈ চেষ্টা কৰিবা। লগতে দক্ষতা উন্নয়ন আৰু উদ্যোক্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি 2015 চনত নেশ্যনেল পলিচি ফৰ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, গতিকে এইবোৰ অলপ নতুন পলিচি আহিছে। এই পলিচিবোৰৰ বিষয়ে তোমালোকে ভালকৈ জানিবা। প্ৰধানমন্ত্ৰী কৌশল যোজনা, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, গতিকে সেইখিনি বিষয়ে তোমালোকৰ আহিব পাৰে। বা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা, গতিকে এইখিনি কথা তোমালোকৰ নতুন পলিচি এইখিনি হৈছে
এই পলিচিবোৰৰ কথা তোমালোকৰ আহিব পাৰে গতিকে এই পলিচিবোৰ মই তোমালোকক এটা কুৱেশ্যন আকাৰে দি দিছোঁ যদি তোমালোকৰ কুৱেশ্যন আকাৰে আহে যে ভাৰতত নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে কি ব্যৱস্থা হাতত লৈছে বা কি পলিচি হাতত লৈছে তেতিয়া এই পলিচিবোৰৰ বিষয়ে চমুকৈ লিখি দিবা আৰু যদি কোনোবা এখন পলিচিৰ বিষয়ে বহলকৈ লিখিবলৈ আহে তেতিয়া তোমালোকে ৰেডি থাকিবা যাতে যিটো পলিচিৰ বিষয়ে বহলকৈ লিখিবলৈ আহে সেই পলিচিটোৰ বিষয়ে তোমালোকে অলপ হ'লেও লিখিব পাৰা গতিকে তোমালোকক যিমানখিনি পাৰোঁ মই ভিডিঅ' বনাই যাম বাৰু তোমালোকে খালি যিখিনি টপিক পোৱা নাই ইকনমিক্সৰে হওক পেপাৰকেইখনৰ কথা তোমালোকে টপিকখিনি ৱাইজ কৈ যাবা কাৰণ পৰীক্ষা যিহেতু অলৰেডি চমু চাপিছে প্ৰত্যেকটো বস্তু কৈ থাকিবলৈ এইটো সময় নহ'ব গতিকে যিটো টপিক ভালকৈ বুজি পোৱা নাই বা যিটো টপিকৰ ওপৰত বা যিটো ইউনিটৰ ওপৰত ভিডিঅ' কৰিব লাগে সেইটো তোমালোকে স্পেচিফিক কৈ দিলে মোৰো সুবিধা হ'ব তেতিয়া তোমালোকৰো লাভ বেছি হ'ব গতিকে আজি ভিডিঅ'টো মই দুইখন পেপাৰৰ কাৰণে বনাইছোঁ মেজৰ GC4 হৈছে ইণ্ডিয়ান ইকনমিক্স তাৰ কাৰণেও তোমালোকে এইখিনি চাব পাৰা আৰু যিসকলে থাৰ্ড ছেমিষ্টাৰ জেনেৰিক ৰুৰেল ডেভেলপমেণ্ট লৈছা তেওঁলোকে এই বস্তুখিনি তোমালোকে লিখি ৰাখিবা যাতে তোমালোকৰ এই প্ৰশ্নখিনি লাষ্টৰ ইউনিট দুইখন পেপাৰৰ কিন্তু 4th ইউনিটৰে এই টপিককেইটা মিল আছে গতিকে এইখিনি তোমালোকে পঢ়িব পাৰিবা আৰু কিতাপ আছে যদিও ভাল কথা যদি কিতাপ নাই তোমালোকে এইখিনি লিখি ৰাখিবা ধন্যবাদ